নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীক পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত BA ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন মেজৰ শিক্ষাৰ মনোবৈজ্ঞানিক ভিত্তি এই কিতাপখনৰ দ্বিতীয় অধ্যায় শিক্ষণ আৰু অভিৰোচন যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম অধ্যায় চোৱা নাই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে, তোমালোকে চাই ল'বা। দ্বিতীয় অধ্যায় শিক্ষণ আৰু অভিৰোচন পাৰ্ট 1 1 নম্বৰ শিক্ষণৰ সংজ্ঞা দিয়া। উত্তৰ শিক্ষণ হৈছে অভিজ্ঞতা আৰু পৰিৱেশৰ মাজেদি ব্যক্তিৰ আচৰণৰ স্থায়ী পৰিৱৰ্তনকে সূচায়। শিক্ষণ আচৰণৰ স্থায়ী পৰিৱৰ্তন হয়। ব্যক্তিৰ কৰ্ম আৰু আচৰণৰ দ্বাৰা শিক্ষণ প্ৰত্যক্ষ হয়। শিক্ষণ অনুশীলন আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। 2 নম্বৰ শিক্ষণৰ উপাদান কেইটা আৰু কি কি? উত্তৰ শিক্ষণৰ উপাদান 3 বিধ। সেইকেইটা হৈছে ক নম্বৰ মনোবৈজ্ঞানিক উপাদান, খ নম্বৰ দৈহিক উপাদান, গ নম্বৰ পাৰিপাৰ্শ্বিক উপাদান। 3 নম্বৰ গেটছে দিয়া শিক্ষণৰ সংজ্ঞা লিখা। উত্তৰ গেটছৰ দিয়া শিক্ষণৰ সংজ্ঞা হৈছে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন সাধন। 4 নম্বৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি প্ৰক্ৰিয়া কি? উত্তৰ ব্যক্তিয়ে কোনো এটা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান নৰখাকৈ প্ৰচেষ্টা অব্যাহত ৰাখিলে অৱশেষত তেনে সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হয়। শিক্ষণৰ এই পদ্ধতিটোক প্ৰচেষ্টা আৰু ভুল পদ্ধতি বুলি কোৱা হয়। 5 নম্বৰ সংযোগবাদ কি? উত্তৰ সংযোগবাদ হৈছে জ্ঞানীয় বিজ্ঞানৰ এক আন্দোলন যি কৃত্ৰিম স্নায়ু নেটৱৰ্ক ব্যৱহাৰ কৰি বৌদ্ধিক সামৰ্থ্য ব্যাখ্যা কৰিব বুলি আশা কৰে। 6 নম্বৰ ক্ৰিয়াত্মক অনুবন্ধন কি? উত্তৰ ক্ৰিয়াত্মক অনুবন্ধন হৈছে এক প্ৰকাৰৰ সংযোগী শিক্ষণ প্ৰক্ৰিয়াৰ যাৰ জৰিয়তে আচৰণ এটাৰ শক্তিশালীকৰণ বা শাস্তিৰ দ্বাৰা সংশোধন কৰা হয়। এইটো এটা প্ৰক্ৰিয়া যিটো এনে ধৰণৰ শিক্ষা আনিবলৈ ব্যৱহাৰ কৰা হয়। 7 নম্বৰ সংযোগবাদ তত্ত্বৰ পৃষ্ঠপোষক কোন? উত্তৰ সংযোগবাদ তত্ত্বৰ পৃষ্ঠপোষক হৈছে থৰ্ণডাইক। 8 নম্বৰ শিক্ষণৰ দুটা প্ৰকৃতি লিখা। উত্তৰ শিক্ষণৰ দুটা প্ৰকৃতি হৈছে 1 নম্বৰ শিক্ষণ হৈছে এক অভিজ্ঞতাৰ ফল আৰু 2 নম্বৰ শিক্ষণৰ জৰিয়তে ব্যক্তিৰ আচৰণ আগ্ৰহ কৌশল আদিৰ পৰিৱৰ্তন হয়। 9 নম্বৰ শিক্ষণৰ নীতি কেইটা আৰু কি কি? উত্তৰ শিক্ষণৰ নীতি 3টা হৈছে 1 নম্বৰ প্ৰস্তুতিৰ নীতি ল অফ ৰেডিনেছ, 2 নম্বৰ অনুশীলন নীতি ল অফ এক্সাৰচাইজ, 3 নম্বৰ ফলাফলৰ নীতি ল অফ ইফেক্ট। 10 নম্বৰ অন্তৰ্দৃষ্টি বা অন্তৰ্দৰ্শন শিক্ষণ কি? উত্তৰ কোনো সমস্যাৰ অংশ বিশেষৰ মাজত থকা সম্বন্ধ অনুভৱে হৈছে অন্তৰ্দৰ্শন শিক্ষণ। 11 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে অন্তৰ্দৰ্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ অন্তৰ্দৰ্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য হৈছে 1 নম্বৰ শিক্ষণ এক তাৎক্ষণিক অৰ্থাৎ হোৱা কাৰ্যৰ ফল। 2 নম্বৰ এই পদ্ধতিয়ে শিক্ষণৰ সামগ্ৰিক দিশটোৰ প্ৰতি অধিক গুৰুত্ব দিয়ে। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী আজি ভিডিঅ'টো চাই ভাল পালা আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। সন্দেহ দি তোমালোকক নেক্সট ভিডিঅ' দি দিম। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।